নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক HDFC বেংকৰ নতুন ৰিক্ৰুটমেণ্ট নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত অৰ্গেনাইজেশ্যনটো হৈছে HDFC বেংক। পোষ্টবোৰ হৈছে এছিষ্টেণ্ট মেনেজাৰ, বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ, ব্ৰাঞ্চ মেনেজাৰ, ক্লাৰ্ক, কালেকশ্যন অফিচাৰ, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ অফিচাৰ, কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভ, ফাইনেন্স মেনেজাৰ, জেনেৰেল মেনেজাৰ, মেনেজাৰ, হেল্পাৰ, ড্ৰাইভাৰ, পিয়ন, হেড অফ অপাৰেশ্যনছ, প্ৰহিবিটৰী অফিচাৰ, ৰিকভাৰী অফিচাৰ, ৰিলেশ্যন মেনেজাৰ, এক্সপাৰ্ট অফিচাৰ, নেটৱৰ্ক ইঞ্জিনিয়াৰ। ইয়াত টোটেল পোষ্ট আছে 12,500টা। এপ্লাই মোডটো অনলাইন হ'ব আৰু অল ইণ্ডিয়া মেইল হবে দুয়োটাই আবেদন কৰিব পাৰিব। জব টাইপ ইয়াত ফুল টাইম পাৰ্মানেণ্ট জব হ'ব আৰু ইয়াত এক্সপিৰিয়েঞ্চ আৰু ফ্ৰেচাৰ্ছ দুয়োটাই আবেদন কৰিব পাৰিব। যদি আপোনালোকৰ কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নাই তথাপিও আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ জৰিয়তে হ'ব। ইয়াত কোনো ধৰণৰ আপোনালোকৰ এক্সাম নহয়, লিখিত পৰীক্ষা নহয়, ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ জৰিয়তে হ'ব। ইয়াৰ পিছত আপোনালোকৰ ফাইনেল জইনিং হৈ যাব। চেলাৰী ইয়াত আপোনালোক 45,000 টকাকৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। HDFC বেংক ৰিকমেণ্ড এজ লিমিট মিনিমাম এজ 18 বছৰ আৰু মেক্সিমাম 45 বছৰ হ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মিনিমাম এজ হৈছে 18 বছৰ আৰু মেক্সিমাম 45 বছৰ হ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ ৰিলেক্সন ইজ এপ্লিকেবল এজ পাৰ ৰুলছ। এপ্লিকেশ্যন ফিজ ফৰ জেনেৰেল আৰু BC কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC আৰু ST কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেল আৰু OBC কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC আৰু ST কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট শুড হেভ পাছ 10, 12 গ্ৰেডেড অৰ ইকুইভেলেণ্ট ফ্ৰম ৰিকগনাইজ বোৰ্ড অৰ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। অৰ্থাৎ আপোনালোকে ইয়াত মিনিমাম 10মান শ্ৰেণী উত্তীৰ্ণ হ'লেও হ'ব, অথবা হায়াৰ ছেকেণ্ডেৰী পাছ যদি কৰিছে অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টছ ফৰ কেণ্ডিডেট আধাৰ কাৰ্ড অফ দি কেণ্ডিডেট, 10 ক্লাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট, ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, ইমেইল ID, পাছপোৰ্ট চাইজ ফটো, ছিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট এইখিনি লাগিব। ইয়াত অনলাইন আবেদন কৰিবলৈ হ'লে আপোনালোকৰ আধাৰ কাৰ্ড থাকিব লাগিব, 10 ক্লাছ চাৰ্টিফিকেট থাকিব লাগিব, মাৰ্কশ্বিট, ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, ইমেইল ID, পাছপোৰ্ট চাইজ ফটো, ছিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট এইখিনি থাকিলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মই পুনৰ কৈ দিছোঁ, ইয়াত অনলাইন আবেদন কৰিবলৈ হ'লে আপোনাৰ আধাৰ কাৰ্ড থাকিব লাগিব, 10 ক্লাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট থাকিব লাগিব, ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, ইমেইল ID, পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট এইখিনি থাকিলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ যদি 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ জেনেৰেল আৰু BC কেণ্ডিডেটসকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC ST কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এজ লিমিট মিনিমাম এজ হৈছে 18 বছৰ আৰু মেক্সিমাম 45 বছৰ হ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ ৰিলেক্সন এপ্লিকেবল এজ পাৰ ৰুল। মিনিমাম এজ হৈছে 18 বছৰ আৰু মেক্সিমাম 45 বছৰ হ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। চেলাৰী ইয়াত আপোনালোকে 45,000 প্লাছ আপোনালোকে দৰমহা লাভ কৰিব। চিলেকশ্যন প্ৰচেছ ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ জৰিয়তে হ'ব। ইয়াত কোনো ধৰণৰ এক্সাম নহয়, ইণ্টাৰভিউ হ'ব, ইয়াৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন, ইয়াৰ পিছত আপোনালোকৰ ফাইনেল জইনিং হৈ যাব। ইয়াৰ পোষ্টবোৰ হৈছে এছিষ্টেণ্ট মেনেজাৰ, ব্ৰাঞ্চ মেনেজাৰ, বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ, ক্লাৰ্ক, কালেকশ্যন অফিচাৰ, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ, কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভ, ফাইনেন্স মেনেজাৰ, জেনেৰেল মেনেজাৰ, মেনেজাৰ, হেল্পাৰ, ড্ৰাইভাৰ, পিয়ন, হেড অফ অপাৰেশ্যন, প্ৰহিবিটৰী অফিচাৰ, ৰিকভাৰী অফিচাৰ, ৰিলেশ্যন মেনেজাৰ, এক্সপাৰ্ট অফিচাৰ, নেটৱৰ্ক ইঞ্জিনিয়াৰ। ইয়াত টোটেল পোষ্ট আছে 12,500টা। এপ্লাই মোডটো অনলাইন হ'ব আৰু এইটো জব টাইপ ফুল টাইম পাৰ্মানেণ্ট জব হ'ব। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আহিলোঁ ইমানে, ধন্যবাদ।